নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 7। তোমালোকৰ এই পাৰ্টটোত আমাৰ কি দিয়া আছে? অসমৰ সংস্কৃতি। আমাৰ এই অসমত যিমানবিলাক সংস্কৃতি আছে, যেনেকৈ যিমান ধৰ্মীয় লোক আছে আৰু সেই ধৰ্মৰ লোকসকলৰ বিভিন্ন ধৰণৰ সংস্কৃতি আছে, ভাষা আছে, তাৰে বিষয়ত তোমালোকৰ এই পাৰ্টটোত লৈ আহিছে। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা, তোমালোকৰ ইয়াৰ পৰা বহুতখিনি জানিব পাৰিবা। প্ৰথমতে চোৱা, উত্তৰ লিখাত কি দি আছে? মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। আমাৰ দুটা অৱদান কি আছিল? অংকীয় নাট মানে ভাওনা, আৰু এটা আছিল কি? বৰগীত। তোমালোকে লিখি দিবা, মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান আছে কি? অংকীয় নাট আৰু বৰগীত। তাৰপিছৰ কুৱেশ্যনটো কি দি আছে আমাৰ খ নম্বৰত? চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। যেনেকুৱা ডিঙিত পিন্ধা মানে তোমালোকে গমে পোৱা, গলত পিন্ধা। চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হ'ল, এটা আছে কি আমাৰ জোনবিৰি, এটা আছে ঢোলবিৰি, এটা আছে লোকাপাৰা, আৰু এটা কি? গামখাৰু। তাৰপিছত গ নম্বৰ কি দি আছে? তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্যযন্ত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰত কি দি আছে? তিনিবিধ নৃত্য কি কি দি আছে? বিহু নৃত্য, সত্ৰীয় নৃত্য আৰু বাগৰুম্বা নৃত্য। আৰু তিনিবিধ বাদ্যযন্ত্ৰ কি আছে আমাৰ? ঢোল, পেঁপা আৰু খোল। নৃত্য মানে তোমালোকে ডান্স কয় যে, এই নৃত্য। আৰু বাদ্যযন্ত্ৰ কি আছে আমাৰ? ঢোল, পেঁপা আৰু খোল। তোমালোকে এইকেইটা মনত ৰাখি ল'বা। 4 নম্বৰ কি দি আছে? চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা। আমাৰ উত্তৰত কি দি আছে? চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তু হ'ল তিলপিঠা, ঘিলা পিঠা, চুঙা পিঠা আৰু হাতী ফটিয়া পিঠা। তাৰপিছত অহা 9 নম্বৰত, শিৱসাগৰৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। আমাৰ অসমত যে শিৱসাগৰ জিলা আছে, এই জিলাত থকা দুটা পুৰণি কীৰ্তিচিহ্নৰ আমাৰ নাম লিখিবলৈ কৈছে। তোমালোকে জাষ্ট লিখি দিবা, এটা ৰংঘৰ আৰু এটা কাৰেংঘৰ লিখি দিবা, নহ'লে এটা শিৱদৌল লিখি দিব পাৰা, কোনো টেনশ্যন নাই। 6 নম্বৰত কি দি আছে? অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। আমাৰ উত্তৰত কি দি আছে? দুটা মন্দিৰ, যেনেকুৱা কামাখ্যা মন্দিৰ আৰু উমানন্দ মন্দিৰ। দুটা দৌল কি দি আছে? শিৱদৌল আৰু জয়দৌল। দুখন সত্ৰ কি দি আছে? বৰপেটা সত্ৰ আৰু কমলাবাৰী সত্ৰ। তাৰপিছত আমি আলোচনা কৰিম কি? 2 নম্বৰত খালী ঠাই পূৰ কৰা। ছাত্ৰ ছাত্ৰীসকল, এই খালী ঠাই পূৰ কৰা কেইটা আলোচনা কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ যে, যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আৰু মই গোটেইখিনি ছাবজেক্টৰে ভিডিঅ' ইয়াত লৈ আহি আছোঁ এই চেনেলটোত। তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিলে সকলোবিলাক ছাবজেক্টৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ক নম্বৰত কি দি আছে? বহাগত দেশ পালন কৰা হয়। বহাগত আমাৰ বহাগ বিহু পালন কৰা হয়। খ নম্বৰ কি দি আছে? খেৰাই পূজা। খেৰাই পূজা দেশ পালন কৰে। খেৰাই পূজা বড়োসকলে পালন কৰে। গ নম্বৰত কি দি আছে? বিহু দেশ জাতীয় উৎসৱ। বিহু অসমীয়াৰ জাতীয় উৎসৱ। ঘ নম্বৰত কি দি আছে? মিচিংসকলে দেশ পালন কৰে। মিচিংসকলে আলি আই লৃগাং এটা উৎসৱ, সিহঁতে সেই উৎসৱটো পালন কৰে। 9 নম্বৰ কৰম পূজা। কৰম পূজা চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰে। কৰম পূজা এটা গান আছে, তোমালোকে চাবা, ইউটিউবত মাৰিবা, আছাম দিছে, সেই গানটো তোমালোকে চাবা। কৰম পূজা সেই জনগোষ্ঠীৰ লোকবিলাকে কেনেকৈ পালন কৰে গানতে দেখুৱাই দিব, আৰু গানতে বহুতখিনি কৈও দিব। 3 নম্বৰ কি দি আছে? অসমীয়া সংস্কৃতিলে লৈ, তোমালোকে লেটো লৈ বনাই দিবা, মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে দুটা বাক্য লিখা। ইয়াত আমাৰ 1 নম্বৰত কি লিখিবা? তোমালোকে ইয়াত বহুতকেইটা আছে, লিখিলে হ'ব। ইয়াৰ পৰা তোমালোকে জাষ্ট দুটা ভাল চাই লিখি দিবা। আমাৰ দুটা বাক্য কি দিছে মই কৈ দিছোঁ। মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতীয় জীৱন আৰু সংস্কৃতিৰ মূল নিৰ্মাতা। আৰু 2 নম্বৰত কি দিছে? তেওঁ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি অসমীয়া
সমাজখনক একডাল একতাৰ ডালেৰে বান্ধিছিল। তোমালোকে এই দুটা মুখস্থ কৰি ল'বা আৰু বাকীখিনি তোমালোকে জাষ্ট জানাৰ কাৰণে মই দি দিছোঁ, ইমানখিনি তোমালোকৰ দৰকাৰ নহ'ব। তাৰপিছত তোমালোকে অহা 4 নম্বৰত চমু টকা লিখা। চমু টকা লিখাত তোমালোকে চোৱা প্ৰথমত কি দিছে বিহু। বিহুটো তোমালোকে সকলোৱে গম পোৱা, বিহু অসমৰ জাতীয় উৎসৱ। বিহু 3 প্ৰকাৰৰ, বহাগ বিহু, মাঘ বিহু আৰু এইবিলাক তোমালোকে লিখি দিবা, কোনো টেনশ্যন নাই, মই আৰু কৈ নাযাওঁ। এবাৰ তথাপি তোমালোকক কৈ দিছোঁ, বিহু অসমৰ জাতীয় উৎসৱ। অসমত বছৰটোত 3টা বিহু পালন কৰা হয়। বহাগ বিহু বা ইয়াক আৰু এটা কি নামেৰে কোৱা হয়, ৰঙালী বিহু বুলি কোৱা হয়। তাৰপিছত আছে কাতি বিহু। কাতি বিহুক আৰু এটা কি নামেৰে কোৱা হয়, কঙালী বিহু বুলি কোৱা হয়। তাৰপিছত দি আছে মাঘ বিহু। মাঘ বিহুক আমি ভোগালী বিহু বুলিও ক'ব পাৰোঁ। ইয়াৰ ভিতৰত বহাগ বিহু বসন্ত কালত ডেকা গাভৰুৱে বিহু গীত আৰু বিহু নৃত্যৰে অতি উলহ মালহেৰে পালন কৰে। বিহুৱে অসমীয়া সমাজলৈ সমন্বয় আৰু ফূৰ্তিৰ বাৰ্তা কঢ়িয়াই আনে। তাৰপিছত তোমালোকে আহা পুতলা নাচ। পুতলা নাচ অসমৰ এক প্ৰাচীন লোককলা বা মনোৰঞ্জনৰ মাধ্যম। ইয়াত বিভিন্ন চৰিত্ৰৰ পুতলা সাজি সূতাৰ সহায়ত আৰ কাপোৰ পিছফালৰ পৰা পৰিচালনা কৰা হয়। সাধাৰণতে ৰামায়ণ মহাভাৰতত আদি পৌৰাণিক কাহিনীৰ আধাৰত গীত মাত আৰু সংলাপৰ যোগেদি এই নাচ প্ৰদৰ্শন কৰা হয়। তাৰপিছত তোমালোকে আহা গ নম্বৰ ঠিক হৈছে অসমীয়া ভাষা। অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা তথা প্ৰধান ভাষা। এই ভাষা ভাৰতীয় আৰ্য গোষ্ঠীৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ এটা চহকী ঐতিহাসিক পটভূমি আছে। অসমীয়া ভাষাৰ নিজস্ব লিপি আছে। বৰ্তমান এই ভাষাটোৱে ভাৰত চৰকাৰৰ দ্বাৰা ধ্ৰুপদী ভাষা বা মৰ্যাদাও লাভ কৰিছে। তাৰপিছত আহা ঘ নম্বৰত সত্ৰীয় নৃত্য। সত্ৰীয় নৃত্য অসমৰ অন্যতম প্ৰধান শাস্ত্ৰীয় নৃত্য। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সত্ৰসমূহৰ যোগেদি এই নৃত্যশৈলীৰ বিকাশ ঘটাইছিল। ভগৱান শ্ৰীকৃষ্ণৰ লীলা খেলা আৰু বিভিন্ন পৌৰাণিক কাহিনী এই নৃত্যৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। 2000 চনত ভাৰত চৰকাৰে ইয়াক শাস্ত্ৰীয় নৃত্য তোমালোকে লিখি দিবা, নৃত্য বা মৰ্যাদা প্ৰদান কৰিছে। তাৰপিছত আহা তোমালোকে নম্বৰত কি দিছে উৎসৱ পাৰ্বণ। অসম বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, সেয়েহে ইয়াত বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰা হয়। অসমীয়াৰ জাতীয় উৎসৱ বিহু। বিহুৰ উপৰিও বড়োসকলৰ খেৰাই পূজা, মিচিংসকলৰ আলি আই লৃগাং, ৰাভাসকলৰ বাইখু, কাৰ্বিসকলৰ চমাংকান আৰু চাহ জনগোষ্ঠীৰ কৰম পূজা আদি অন্যতম উৎসৱ। এই উৎসৱ পাৰ্বণসমূহে সমাজত মিলাপ্ৰীতি বৃদ্ধি কৰে। তাৰপিছত তোমালোকে অহা 5 নম্বৰত যেনেকুৱা দিয়া আছে, 5 নম্বৰত কি দিয়া আছে, ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত ধুনীয়াকৈ মই লৈ আহিছোঁ, তোমালোকে চাই নিজৰ কপিত বা নিজৰ কিতাপত আঁচ টানি ল'বা। তেজপুৰ তোমালোকে লিখিবা অগ্নিগড়। তাৰপিছত কামৰূপ লিখিবা কি, কামৰূপত কি আছে, পোৱামক্কা আছে। গোৱালপাৰাত কি আছে, আমাৰ শ্ৰী সূৰ্য পাহাৰ আছে। ধুবুৰীত কি আছে, টেগ বাহাদুৰ গুৰুদ্বাৰ আছে। আৰু কাছাৰত কি আছে, ভুৱন পাহাৰৰ মন্দিৰ আছে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'ৰ এটা সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা।